এইটো চাই লওক এটা পিছলা গাঁঠি এটা মাৰিব তাত সেইটো মানে এই এখেতে পাৰিব বেগটো থৈ ল'লে ইয়াত এতিয়া 1 মিনিট এই দেখিলে এই এতিয়া আমি এনেকে এটা গাঁঠি মাৰিছো এইটো পিছলা গাঁঠি টান মাৰিলে খুলি যাব কাৰণ কিয় সুবিধা দিছে বিচাৰিটো হোৱা নাই এতিয়া আমি এই ৰছীডাল কেনেকে তেওঁ মোক পাৰ কৰি দিব আৰু মই তেওঁৰ ফালে আকৌ কেনেকে দিম সেইটো চাওক এটা এতিয়া মই তেওঁক পাৰ কৰি দিলো এটা আধা গাঁঠিৰ নিচিনা কৰিছে হাফ হিচ ইংৰাজীতে হাফ হিচ বুলি কয় হাফ হিচ আকৌ এবাৰ দিছে এইটো এটা হাফ সেকেন্ড হাফ হিচ দুটা হাফ হিচ লগাইছো এই দুটা হাফ হিচ লগাইছো এই দুটা হাফ হিচ কেতিয়াবা এটা ডিঙি অংশটো দিব পাৰে যদি খুব ডাঙৰ হয় আমাৰ ক্ষেত্ৰত এনেকুৱা সাইজৰ গড় দুটা দিলে হৈ যায় তিনটাও দিব পাৰে এনেকে ডিঙিৰ কিন্তু ফ'ৰ লেগছৰ আগত দি এইটো হ'ল এলবো জইণ্টৰ পিছফালে আছে হাফ হিচ আৰু এইটো এই সেকেন্ড হাফ হিচটো এই দুটাক আমি এক্সটাৰ্নেল এইটো ইলিয়াম বোন হয় এক্সটাৰ্নেল এংগল অফ ইলিয়াম এই ইলিয়াম বোনত আমি লগাই ৰাখো যাতে আমি টানিম যেতিয়া ৰছীডাল পিছলি যাতে নাযায় স্লিপ নকৰিবৰ কাৰণে ইয়াত যদি দিয়ে হয়তো উলুকি যাব পাৰে সেইকাৰণে আমি এনেকে কাউ হ'লে দুখ পাব সেইটো সেইকাৰণে অল্টাৰনেটিভ মেথডৰ কথাটো এইখিনিতে কৈ চাওঁ এনেকে আমি এই পদ্ধতিটো প্ৰায় ৰেডি হৈছে এতিয়া এই পদ্ধতিটো যদি আমি ব্যৱহাৰ কৰোঁ এওঁ যেতিয়া ক'লে কাউ যদি হয় উহাৰখন ইয়াত থাকিব হয়নে উহাৰখনত এই ৰছীডাল যেতিয়া লাগিব সেই উহাৰখনত মেমৰি গ্লেণ্ডত ইঞ্জুৰি হোৱাৰ চান্স সেইকাৰণে আমি ৰুছ মেথডটো ব্যৱহাৰ নকৰি অল্টাৰনেটিভ মেথডটো অল্টাৰনেটিভ মেথডটো কেনেকে কৰে এবাৰ এইটো কৰাৰ পিছত আমি দেখুৱাই দিম যাতে সেইটো আপোনালোকে বুজি পাব যে এইটো কৰিলে ডিসএডভান্টেজ হ'ল মাইকী গৰুৰ ক্ষেত্ৰত যদি চিৰতি গাই হয় টান ৰছীত যেতিয়া টানিম ইঞ্জুৰি হ'ব পাৰে ইন দ্য মেমৰি গ্লেণ্ড উহাৰত ইঞ্জুৰি হ'ব এতিয়া আমি এই ৰছীডাল অলপ এই ভাজে ঠিক চিধাকে নাটানি আৰু এই মূৰটো আমি এজন মানুহে মূৰত কন্ট্ৰোল কৰিব লাগিব এনেকে মূৰটো কিন্তু পিছলৈ যাব দিব নোৱাৰে এনেকে টানি থাকিব কাৰণ পিছ পুৰা টানি ধৰা দিও আপুনি আগলৈ টানিব লাগিব ঠিক আছে আৰু কোনবাই পিছত আহিব লাগিব কোন আহিব ফ্ৰী থাকিব আৰু দুজনমান লাগিব তুমি জলদি দেৰি নকৰিবা কাৰণ এনিমেল টান বাই